হয়, নিশ্চিতভাৱে ক'ব লাগিব ইতিমধ্যে খাদ্যৰ সন্ধানত ভাৰত ভূটান সীমান্তৰ পৰা যি নামি অহা হাতীৰ জাকে এতিয়া ভাৰত ভূটান সীমান্ত অঞ্চলসমূহত এতিয়া উপদ্ৰৱ চলাইছে আৰু উপদ্ৰৱ চলাই বিভিন্ন যি বাসগৃহ পৰিয়ালৰ বাসগৃহ খেতিপথাৰ আদি কৰি বিভিন্ন শস্যসমূহ ইতিমধ্যে বিনষ্ট কৰিছে আৰু এতিয়া চিন্তিত হৈ পৰিছে, আতংকিত হৈ পৰিছে আৰু হাতী খেদাত ব্যৰ্থ হৈ পৰিছে বিভাগটো। আৰু যিটো বন বিভাগ, সেই বন বিভাগৰ অৱহেলাৰ বাবে এতিয়া বিনদ্ৰ ৰজনী কৰ্তব্যলগীয়া হৈছে এই অঞ্চলসমূহৰ ৰাইজ। আৰু মই বৰ্তমান উপস্থিত আছো বেতাগাঁৱত, আৰু বেতাগাঁৱৰ এখন খেতিপথাৰত উপস্থিত আছো। মোৰ সহযোগী সমগ্ৰ দৃশ্য দেখুৱাব কিদৰে শ বিঘা ইতিমধ্যে এই যি অঞ্চল, এই বেতাগাঁও অঞ্চলৰ ধাননি পথাৰ, এতিয়া ধাননি পথাৰ ৰাতি হাতীৰ জাক আহি ইতিমধ্যে বৃহৎ এটা হাতীৰ জাক আহি উপদ্ৰৱ চলাই এইদৰে বিনষ্ট কৰিছে। আৰু স্থানীয় লোক আছে, মই দাদা আপোনাৰ পৰা জানিব বিচাৰো কি ক'ব, যি হাতীৰ জাক আছে, বৃহৎ হাতীৰ জাকে ইতিমধ্যে কেইবা হাজাৰ বিঘা এতিয়া বুলি ক'ব লাগিব ইতিমধ্যে খেতি পথাৰ বিনষ্ট কৰিছে বা কাৰোবাৰ ঘৰ ভাঙিছে, যি ঘৰ দুৱাৰ ভাঙি তেওঁ তহিলং কৰিছে। এই ক্ষেত্ৰত বন বিভাগ আছে, বন বিভাগে কেনেধৰণে ব্যৱস্থা লৈছে বা হাতী খেদাত কেনেধৰণে পদক্ষেপ লৈছে? নাই, বিগত আজি 2 দিন ধৰি আমাৰ এই বেতাগাঁও অঞ্চলত হাতীৰ আহি আছে, কিন্তু বন বিভাগৰ নিদ্ৰাত আছে তেওঁলোকে। যিহেতু যোৱাকালিও বন বিভাগ আহিছে, কিন্তু তেওঁলোকৰ যিখিনি পদক্ষেপ নিব লগা সেইখিনি তেওঁলোকে নিব পৰা নাই। তেওঁলোকে মাত্ৰ কেইটামান ফটকা ফুটাই তেওঁলোকে সেইখিনিতে কাম সামৰি মাৰে। কিন্তু আমাৰ কৃষক ৰাইজে মূৰৰ ঘাম ভাঙি তেওঁলোকে গাঁঠিৰ ধান ভাঙি 3-4 হাজাৰ কৰি পাৰ বিঘাত খৰচা কৰি তেওঁলোকে খেতি কৰিছে। আৰু সেই খেতিবিলাক হাতীয়ে প্ৰত্যেক দিন ৰাতি আহি তহলিং কৰি আছে। যোৱা ৰাতিও 10টাৰ পৰা অৰা ৰাতি 4টালৈকে আছিল, আৰু তাৰ আগা দিনা 7টাৰ সময় সোমাই কমেও ৰাতি 2টালৈকে এই খেতিপথাৰত আছিল। কিন্তু তেওঁলোকে আশা সত্য আমি তেওঁলোকক ইমান বাৰম্বাৰ কৈছোঁ যে আপোনালোকে বলক আগে আগে, আমি পিছে পিছে ৰাইজ যাম। কিন্তু তেওঁলোকে আমাক ওলোটাই কয় আপোনালোকে আগে আগে যাওক, আমি পিছে পিছে যাম। কিন্তু তেওঁলোকৰ নিৰাপত্তা তেওঁলোকে নাযায়, আমাক আগত দিব খোজে। তাৰ মানে কি বুজায়? তেওঁলোকে ইমান দুৰ্বলতা প্ৰকাশ কৰিছে যেন তেওঁলোকে হাতী খেদিবলৈ তেওঁলোকৰ সক্ষম নাই। গতিকে আমি এই মিডিয়াৰ যোৰে ক'ব খোজোঁ যে আমাৰ এই স্থানীয় ৰাইজৰ যিবিলাক সমস্যা তেওঁলোকে যাতে চৰকাৰক অৱগত কৰায় আৰু এই সকাহ দিয়াৰ কাৰণে, কাৰণ মানুহ মৃত্যুৰ মুখলৈ ঠেলি মানে মৃত্যুৰ মুখত যেন পৰিব সেইটো নিশ্চিন্ত। কাৰণ যোৱা ৰাতি যেনেকৈ তেওঁলোকে জাকে তাকে কমেও 100ৰো অধিক বন্যহস্তী তাণ্ডৱ যোৱাকালি চলাইছে, আৰু তাৰ আগা দিনাও চলাইছে, আৰু আজিও যেন নাহিব তাৰ কোনো মানে নাই। গতিকে আমি মিডিয়াৰ যোৰে এইখিনি জনাব খোজোঁ যেন তেওঁলোকে যাতে চৰকাৰক আমাৰ এই দুখীয়া ৰাইজৰ যিবিলাক অপূৰণীয় ক্ষতি হৈ আছে তেওঁলোকে যাতে জনায় চৰকাৰলৈ। এইখিনি হাতী খেদাত এতিয়া ব্যৰ্থ হৈছে আৰু বন বিভাগ সম্পূৰ্ণ হাতী খেদাত ব্যৰ্থ হৈছে। যিহেতু আমি যোৱাকালি পৰোক্ষভাৱে তেওঁলোকক দেখিছোঁ, ৰাস্তাইদি তেওঁলোকে গাড়ী লৈ যায়। আমি মাতোঁ যেন আপোনালোকে আহক, আমাৰ হাতীয়ে ধান খাই আছে, কিন্তু কোনো ধৰণৰ ৰাইজক ভ্ৰূক্ষেপেই কৰা নাই। তেওঁলোকে গাড়ী চলাই গুচি গ'ল। আৰু 2-4জন যিহেতু আহিছে, তেওঁলোকে ব্যক্তিগত কাৰোবাৰ ঘৰৰ নংলাৰ আগত তেওঁলোকে বেৰাঞ্চিত বহি তেওঁলোকে এতিয়া যিহেতু বন বিভাগ ব্যৰ্থ হৈছে, আপোনালোকেও ইতিমধ্যে আপোনালোকৰ বিভিন্ন ক্ষতি কৰিছে। কিমানটামান পৰিয়ালৰ ইতিমধ্যে ক্ষতি কৰিছে বা কিমান এতিয়া ক্ষতিগ্ৰস্ত হৈছে? কমেও মোটামুটি 50ৰ পৰা 60 বিঘামান মাটি ক্ষতি হৈছে, আৰু 30-40 গিৰি মানুহৰ খেতিপথাৰ তহিলং কৰিছে। গতিকে চৰকাৰে যাতে এই মানুহখিনিক এই ক্ষতিপূৰণখিনি চৰকাৰে বহন কৰে, তাৰ বাবে আমি বন বিভাগৰ প্ৰমিমল শুক্লবৈদ্যক আমি অনুৰোধ জনাওঁ যাতে তেওঁলোকে স্বজমিন আহি তদন্ত কৰি যাতে খেতিয়ক ৰাইজক এটা সকাহ দিয়ে। নিশ্চিতভাৱে আৰু মোৰ সহযোগী দৃশ্য দেখিবলৈ লৈছে এইদৰে যি ৰাইজসকল ওলাই আহিছে আৰু তেওঁলোকৰ যি ক্ষতিগ্ৰস্ত পথাৰত এইদৰে হুমুনি আকাৰিছে, আৰু তেওঁলোকৰ যি হাতীৰ জাক, বৃহৎ হাতীৰ জাক এইদৰে বিভিন্ন অঞ্চলত এতিয়া এই বেতাগাঁৱৰ কেইবাটাও অঞ্চলত সোমাই তেওঁলোকে এতিয়া তহিলং কৰিছে, উপদ্ৰৱ চলাইছে, বিভিন্ন ক্ষতিসাধন কৰিছে। তাৰপিছতো কিন্তু বন বিভাগ ব্যৰ্থ হৈছে। কি ক'ব, যিধৰণে বন বিভাগে ব্যৱস্থা ল'ব লাগিছিল সেয়া কৰা নাই নেকি, বা হাতী খেদাত ব্যৰ্থ হৈছে নেকি, বা যি হাতীৰ জাক আছে সেই হাতীৰ জাকটো ক'ৰ পৰা আহিছিলে, কেনেকৈ আহিছে আৰু ক'ত আছে দিনত? বৰ্তমান বন বিভাগৰ কথা ক'বলৈ গ'লে তাৰমানে কালি বন বিভাগ আহিছিল, হাতীবিলাক মানে মোৰ ঘৰৰ ওচৰলৈকে আহিছিল, তাৰমানে তামোল বস্তি ভাঙি পেলাই। সিহঁতে তাৰমানে ক'ৰবাত মানে হাতীটো যাবলৈ ৰাস্তা নেদে, হাতীবিলাকৰ আগত সিহঁতে ফটকা মাৰে। তাৰপিছত মই ফটকা মাৰিবলৈ দিলোঁ, সিহঁতৰ হাতত বোলে ফটকা নাই, ফটকাবিলাক বোলে সিহঁতৰ হাতত ফটকা নাই, একো যোগান নাই কোনো বস্তু। সিহঁতে কি আহে, সিহঁতে এটা আহি পেলাই ক'ৰবাত মাল খাবলৈ আহে নে হাতী খেদাবলৈ নে কি কাৰণে আহে? সিহঁতে কিনা ঘৰত বহি চৰকাৰে দৰমহা দি আছে। এইটো আমি উচিত তদন্ত হ'ব লাগে বুলি মই বন বিভাগক অনুৰোধ কৰিছোঁ। হাতীজাকটো ভূটানৰ পৰা আহিছে, ভূটানৰ পৰা আহি পেলাই আমাৰ নদীৰ পাৰত আছিল। আমি বন বিভাগক কৈছোঁ আপোনালোকে
আপোনালোকক কৈছো যে হাতীখিনি আমি খেদাই দিওঁ, সিহঁতে কয় না আমি যাব নোৱাৰো, আপোনালোকে আগত যাওক, জুই লৈ পেলাই আমি পিছফালে থাকিম, যে আমি আগতে যাব লাগে, আপোনালোকে বন বিভাগ কিয় আহিব লাগে ইয়াতে, আপোনালোকে এটা আহিব নালাগে না, যিটো আমি জুই লৈ আমি যাব লাগে, আপোনালোকৰ একো ব্যৱস্থাই নাই, এটা আহিব নালাগে না। আজি ইমান শ বিঘা আমাৰ ধানবিলাক খাই পেলাই বেয়া কৰিছে, আজি ইমান মানুহৰ বস্তিবিলাক, তামোলৰ বস্তিবিলাক ভাঙিছে, এইবিলাক বন বিভাগ আমি কওঁ আপোনালোকে আহক, সিহঁতক আমাৰ বম নাই কিবা নাই, নানা ভাওনা দেখা সিহঁতে, ইয়াতে আহি পেলাই সিহঁতে বেকাৰ আমাৰ ভিকমানা দিব নালাগে। যিহেতু প্ৰতিদিনে হাতীৰ জাকে এতিয়া উপদ্ৰৱ চলাইছে, প্ৰতি নিশাই আপোনালোকে ভিনত্ৰী ৰজনী কটাইছে, এই হাতীৰ জাকটো এতিয়া দিনত ক'ত থাকে বা ক'ৰ প্ৰায় দিনততো এতিয়া আমি জনামতে কালি আমাৰ এইফালে মাথাউৰি আছে নদীৰ, তাতে থাকে, তাতে কি বঢ়িয়াকে কালি ৰবৰ বাগান আছিল, ৰবৰ বাগান হাতীখিনি আছিল, তাতে বন বিভাগে যাই পেলাই এইপাৰৰ পৰা বম মাৰিছে, মাৰি পেলাই হাতীখিনি তাৰ পৰা ওলাই দিছে, ওলাই দি পেলাই সিহঁতৰ দ্বাৰা আজি হাতীখিনি আমাৰ বস্তি ধৰিবলৈ সক্ষম হৈছে তাৰমানে। হয়, নিশ্চিতভাৱে। আৰু এইদৰে যি বন বিভাগৰ পদক্ষেপ, এই পদক্ষেপক এতিয়া যি ৰাইজে তেওঁলোকে চিন্তিত হৈছে, আৰু বন বিভাগৰ অৱহেলাৰ বাবে এইদৰে ক্ষতিগ্ৰস্ত হৈছে বিভিন্ন যি খেতি পথাৰ, ইতিমধ্যে ঘৰ বাৰী সকলো এতিয়া তেওঁলোকৰ বিনষ্ট কৰিছে। তাৰপিছত এতিয়া যি ধৰণে বন বিভাগে পদক্ষেপ ল'ব লাগিছিল সেয়া নলোৱাৰ অভিযোগ উত্থাপন কৰিছে, আৰু এইদৰে যি বন বিভাগক লৈ এতিয়া ক্ষোভ বুজাইছে ৰাইজে। দাদা কি ক'ব, আপোনালোকৰ খেতি পথাৰসমূহ এইদৰে বিনষ্ট কৰিছে, কি ক'ব? এইদৰে যদি প্ৰতিদিনে হাতী অনিষ্ট কৰি থাকে, ৰাইজে খাব কি? প্ৰতি মানুহে এটা আশা কৰি পেলাই খেতিখিনি কৰে, কোনোবা 1 বিঘা কৰিছে, কোনোবা 2 বিঘা কৰিছে, কোনোবা 2 বিঘা ধান আছে, 2 বিঘা খাই দিছে, সি খাব কি? বছৰ দিনৰ মূৰত 1 বছৰ 2 বিঘা বা 3 বিঘা খেতি কৰে, খাৱাৰ কাৰণত সেইখিনি যদি হাতী অনিষ্ট কৰি থৈ যায়, দুখীয়া ৰাইজে খাব কি? বন বিভাগে পৰহি দিনা আহিছিল, অলপমান খেদি থৈ পেলাই তাকো ৰাইজ নগলি, সিহঁতৰ একো যোগাৰে নাই। যোৱাকালিতো ইফালে দেখাই নিদিলে, পশ্চিমফালে অলপমান দেখা দি কিনে বহি পেলাই গুচি গ'ল। গতিকে চৰকাৰে একো সহায় সহযোগ কৰা নাই বৰ্তমানলৈকে। এতিয়া হাতী খেদাৰ ওপৰত আজি নহয় বহু বছৰৰ পৰা হাতী উপদ্ৰৱ কৰি আহিছে, কিন্তু এই বছৰ বেছি অত্যাচাৰ কৰিছে। এই অলপ আগত একদম ওলোৱা ধান বহুত নষ্ট কৰি দিছে। গতিকে এইদৰে উপদ্ৰৱ কৰি থাকিলে কি হ'ব? ভৰপক ধান খাইছে, প্লাছ ওলাই থকা আৰু এই কল্পক লগা ধান কিছুমান ওলাই আছে, ধান এইবিলাক ধান ওলাই আছে, এইবিলাক ধান ইটানতে খাই দিলে কি কিছুমান ওলাবা ধৰিছে, তাতে ঘনচাম বুলি কয় আৰু একজন বঙালী মানুহ বলো বুলি কয়, একদম মাৰাণ মাৰা দৰকে উঘালি একদম ঠা কাটা দৰকে কচাই পুৰা থুপৰি কৰি থৈ গৈছে। এনেকৈ অত্যাচাৰ কৰিলে আৰু কি হ'ব? সি য'ত আজি তাতে অত্যাচাৰ কৰিছে, কাটপাই নালাগে, এইগিলা ধান কাটলি কি পাব? কিমান টকা খৰচ কৰি খেতি কৰে, কি আছে ইয়াতে আৰু? নিশ্চিতভাৱে এইদৰে ক্ষোভ বুজাইছে, আৰু ৰাইজে ইতিমধ্যে তেওঁলোকৰ যি ভৰসা বা যি আশা লৈ তেওঁলোকে খেতি কৰিছিলে, এয়া খেতি যেন এতিয়া হাতী বিনষ্ট কৰিছে, আৰু বিনষ্ট কৰি এইদৰে তেওঁলোকৰ যি ঘৰ বাৰী সকলো তহিলং কৰা যেতিয়া তেওঁলোকে ক্ষোভিত হৈ পৰিছে, আৰু যি বন বিভাগ, এই বন বিভাগক লৈ ক্ষোভিত হৈ পৰিছে, আৰু বন বিভাগৰ ব্যৰ্থতাৰ বাবে এইদৰে প্ৰতি নিশা এইদৰে যি হাতীৰ জাকে জনাঞ্চললৈ আহি আৰু এইদৰে বিভিন্ন খেতি পথাৰ ঘৰ বাৰী আদি কৰি সকলো অনিষ্ট কৰি থৈ যায়। তাৰপিছতো কিন্তু বন বিভাগে হাতীৰ জাক খেতি পথাৰত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে, আৰু হাতীৰ বিভাগৰ যি বন বিভাগৰ অৱহেলাৰ বাবে এইদৰে এতিয়া যিসকল গয়া ৰাইজ আছে, ৰাইজসকলে ইতিমধ্যে চিন্তিত হৈছে, আৰু প্ৰতি নিশা আতংকিত তেওঁলোকে যি বিনদ্ৰ ৰজনী গতি তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত এই প্ৰতিবেদনৰ পিছত বন বিভাগে কেনেধৰণৰ পদক্ষেপ ল'ব সেয়া লক্ষণীয় হৈ পৰিব।